ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কোনো অট্ৰাইবেল মানুহৰ বা নন প্ৰটেক্টেড ক্লাছৰ বেদখল আমি কেতিয়াও ছাপোৰ্ট নকৰোঁ আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকক মুকলি কৰি দিয়াটো ট্ৰাইবেল মানুহৰ কাৰণে মুকলি কৰি দিয়াটো আমি বিচাৰোঁ। সোণাপুৰ উচ্ছেদ প্ৰসংগৰে হাতত হাইকোৰ্টৰ তথ্য লৈ অখিল গগৈ। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহিছে চিমেণ্ট কোম্পানী। বিধানসভা সমিতিৰ প্ৰতিবেদন দেখুৱাই অখিল গগৈৰ বিস্ফোৰণ। সোণাপুৰৰ উচ্ছেদৰ আঁৰত কি ৰাজনীতি অসম চৰকাৰৰ? কিয় অজনজাতীয় লোকৰ উদ্যোগত উচ্ছেদ চলোৱা নাই চৰকাৰে? ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কিমান মানুহে কৰি আছে অবৈধ দখল? উচ্ছেদৰ নামত কৰা ৰাজনীতিক লৈ এইবাৰ এইদৰেই সৰব হৈছে বিধায়ক অখিল গগৈ। উচ্ছেদৰ বিৰোধিতাৰে নহয়, অবৈধ তথা অনীতিগতভাৱে কৰা উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰি যুক্তি আৰু তথ্য সহকাৰে যুক্তি দাঙি ধৰিছে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে। উচ্ছেদৰ বিৰোধিতা কৰাৰ বাবে মিয়াৰ সমৰ্থনকাৰী বুলি কোৱা ভুৱন পেগু সন্দৰ্ভতো মন্তব্য দি প্ৰশ্ন উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত দিয়া তথ্য দাঙি একাধিক বিস্ফোৰণ বিধায়ক অখিল গগৈৰ। এসময়ত ট্ৰাইবেল বেল্টত অবৈধ দখলৰ বিৰুদ্ধে কিদৰে যুঁজ দিছিল সেই কথাও উল্লেখ কৰে বিধায়কগৰাকীয়ে। ভুৱন পেগুৱে মোৰ লগত গৈ সোণাপুৰত আন্দোলন কৰিবলৈ যোৱা নাছিলে, বৰং ভুৱন পেগুহাতৰ কমিটিখনে, আমাৰ আছাম এছেম্বলিৰ ট্ৰাইবেল ST/SC কমিটিখনে তাত দুটা ইণ্ডাষ্ট্ৰীক উচ্ছেদ কৰিবলৈ দিছিলে। সেই দুটা এতিয়ালৈকে কেলে বিজেপি চৰকাৰে উচ্ছেদ কৰা নাই? নন ট্ৰাইবেলে বনোৱা ইণ্ডাষ্ট্ৰী কেলে উচ্ছেদ কৰা নাই? মোৰ লগত লিষ্টৰ গোটেই তাত থকা গোটেই সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা ইণ্ডাষ্ট্ৰীবিলাকৰ লিষ্ট আছে, কোক ইণ্ডাষ্ট্ৰীৰ পৰা ইণ্ডাষ্ট্ৰীলৈকে, চিমেণ্ট ইণ্ডাষ্ট্ৰীলৈকে। এইবিলাকত কিয় উচ্ছেদ কৰা নাই? এইবিলাক আমাৰ ট্ৰাইবেল মানুহৰ কাৰণে কেলে খালী কৰি নিদিয়ে মাটিখিনি? আনহাতে সোণাপুৰৰ উচ্ছেদৰ প্ৰসংগ দাঙি বিধায়কগৰাকীয়ে দিয়ে কেইবাটাও তথ্য। সোণাপুৰ বেল্টত কিদৰে কচুতলিৰ উপৰিও অন্যান্য নন প্ৰটেক্টেড মানুহ বা বহিৰাগতই কিমান মাটি বেদখল কৰি আছে সেই তথ্যবোৰ হৈছে এনেধৰণৰ। সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মুঠ মাটি 2,02,172 বিঘা। ইয়াৰ ভিতৰত চৰকাৰৰ দখলত আছে 77,632 বিঘা মাটি। প্ৰটেক্টেড মানুহৰ দ্বাৰা মুঠ বেদখলকৃত মাটিৰ পৰিমাণ 12,605 বিঘা। নন প্ৰটেক্টেড মানুহৰ দ্বাৰা মুঠ বেদখলকৃত মাটিৰ পৰিমাণ 4,087 বিঘা। অৰ্থাৎ নিয়মানুসাৰে নন প্ৰটেক্টেড ক্লাছ অৰ্থাৎ শিডিউল ট্ৰাইব, শিডিউল কাষ্ট বা শিডিউল ট্ৰাইব হিলছ, সান্থালী বা আদিবাসী ইত্যাদিসকলৰ বিপৰীতে অন্যান্য লোকে বেদখল কৰি আছে সোণাপুৰৰ বেল্টত। অথচ চৰকাৰে উচ্ছেদৰ নামত ৰাজনীতি কৰি এটা বিশেষ সম্প্ৰদায়কহে উচ্ছেদ চলালে। যদিও সোণাপুৰৰ বিভিন্ন স্থানত বহিৰাগত কোম্পানীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈ আহিছে, তাৰ প্ৰতি যেন ভ্ৰূক্ষেপ নাই চৰকাৰৰ। বিধায়ক অখিল গগৈয়ে এই কথাকে কেন্দ্ৰ কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে সোণাপুৰৰ কচুতলিৰ যি চৰকাৰী ভূমিত উচ্ছেদ চলালে তাৰ অন্তৰালত আন কোনো বহিৰাগত বনিয়াক দিয়াৰ উদ্দেশ্যই নিহিত হৈ আছে। বিধায়ক অখিল গগৈয়ে সমগ্ৰ অসমত কিদৰে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিত অবৈধ দখল চলি আছে তাৰো তথ্য দাঙি ধৰে। সেই তথ্য অনুসৰি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মুঠ মাটিৰ পৰিমাণ প্ৰায় 42,74,221 বিঘা মাটি। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত চৰকাৰী মাটি আছে প্ৰায় 14,85,932 বিঘা। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মুঠ বেদখলী মাটিৰ পৰিমাণ 6,84,977 বিঘা। ইয়াৰে প্ৰটেক্টেড ক্লাছৰ মানুহৰ হাতত আছে প্ৰায় 4,76,887 বিঘা। নন প্ৰটেক্টেড ক্লাছৰ মানুহৰ হাতত আছে প্ৰায় 2,08,090 বিঘা মাটি। পট্টা থকা মাটিত নন প্ৰটেক্টেড ক্লাছৰ হাতত আছে প্ৰায় 816 বিঘা মাটি। পট্টা থকা মাটিত আছে 1019টাকৈ নন প্ৰটেক্টেড ক্লাছৰ পৰিয়াল। 30 ছেপ্টেম্বৰ 2019লৈকে বেদখলমুক্ত কৰা হ'ল মাত্ৰ 324 বিঘা 1 কঠা 12 লেচা মাটি। এইদৰে তথ্য দাঙি অখিল গগৈয়ে কয় যে কৃষক মুক্তিয়ে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত জনজাতীয় লোকৰ অধিকাৰৰ সপক্ষে 2009-10 চনৰে পৰা মাত মাতি আহিছে। আনকি ৰাইজৰ দলৰ কৰ্মসূচীটো এই বিষয়ে সম্পূৰ্ণ স্পষ্টকৈ লিখা আছে। এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ সপক্ষত অখিল গগৈ জঁপিয়াই পৰে বুলি মন্তব্য দিয়া চৰকাৰী পক্ষৰ বিধায়কক এইদৰে প্ৰত্যুত্তৰ দিছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। সোণাপুৰৰ উচ্ছেদক অবৈধ আখ্যা দি অখিল গগৈৰ যুক্তি। সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰত স্পষ্টভাৱে কৈছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিত উচ্ছেদ কৰাৰ আগত যি মানুহ তাত বহি আছে প্ৰত্যেকটো পৰিয়ালক প্ৰথমতে নটিচ দিব লাগিব
আৰু প্ৰত্যেকটো পৰিয়ালে তেওঁলোকে মাটিটো এৰি দিব খোজে নে নাই এইটো সম্পৰ্কে ডিচিক জনাব লাগে। ডিচিয়ে প্ৰত্যেকজনৰ হিয়াৰিং ল'ব লাগিব, প্ৰত্যেকজন মানুহ। মন কৰিবলগীয়া যে সোণাপুৰত উচ্ছেদৰ সময়ত ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি হৈছিল। ইয়াৰ এক অন্যতম কাৰণ বুলি অভিযোগ উঠিছে যে কোনো ধৰণৰ আগজাননী নিদিয়াকৈ কৰা বৰ্বৰ উচ্ছেদৰ বাবেই তেনে এক অনাহুত পৰিৱেশৰ সৃষ্টি হৈছিল কচুতলিত। অৱশ্যে মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত নিজৰ স্থিতি প্ৰকাশ কৰিছে যে পট্টা থকা মাটিতহে জাননী দিয়া হ'ব। অৰ্থাৎ চৰকাৰী মাটি যদি নহয়, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অন্যান্য মাটিৰ ক্ষেত্ৰত কোনো ধৰণৰ জাননী দিয়া হোৱা নাছিল। প্ৰশ্ন হয়, উচ্ছেদৰ পূৰ্বে জাননী নিদিয়াকৈ কৰা উচ্ছেদ আইনসংগত হয়নে? ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা বহিৰাগত বনিয়াৰ উদ্যোগত কেতিয়া চলিব উচ্ছেদ অভিযান? সাহস হ'বনে মুখ্যমন্ত্ৰীৰ? নে অনলাইন ট্ৰেডিঙৰ দৰে বৃহৎ কেলেংকাৰীক লুকুৱাবলৈ এই ধৰণে বিশেষ বিশেষ অঞ্চলত উচ্ছেদ চলাই থাকিব চৰকাৰে? এই প্ৰশ্নকে উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।